रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ প্লেটফৰ্মৰ পৰা আমাৰ মুখ্য শ্লোগান কোৰাণ পঢ়ক জীৱন গঢ়ক, এই আহ্বানেৰে আমি আৰম্ভ কৰিব লৈছোঁ এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 166 নং খণ্ডটিলৈ। মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ এই কিতাপৰ প্ৰতি। আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 8 নং সূৰা আল আনফালৰ 23 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাউ আলিমাল্লাহু ফীহিম খাইরান লা আশমাআহুম ওয়ালাউ আসমাআহুম লা তাওয়াল্লাউ ওয়া হুম মুরিদুনা। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ আগৰ আয়াতত মহান আল্লাহে এক অতি ভয়ংকৰ মন্তব্য প্ৰকাশ কৰি কৈছে যে এই পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰৰ আটাইতকৈ নিকৃষ্টতম জীৱ হৈছে সেইসকল লোক যিসকল কলা আৰু বোবা, অৰ্থাৎ তেওঁলোকে আল্লাহৰ কিতাপ জানিব নিবিচাৰে, আল্লাহৰ কিতাপ বুজিব নিবিচাৰে, আল্লাহৰ কিতাপ সিহঁতৰ আক্কল খটাব নিবিচাৰে, চিন্তা চৰ্চা নকৰে। লা ইয়াকিলুন বুলি কৈছে। গতিকে তাৰ পৰৱৰ্তী আয়াত 23 নং আয়াতত মহান আল্লাহে কৈছে ওয়ালাউ আলিমাল্লাহু, আৰু যদি আল্লাহে জানিলেহেঁতেন, ফীহিম খাইৰান, সিহঁতৰ মাজত কিঞ্চিত পৰিমাণ হ'লেও কিবা ভাল আছে, এই আল্লাহৰ এই আহ্বানৰ, আল্লাহৰ এই কিতাপৰ প্ৰতি যদি সিহঁতৰ ভিতৰত কিঞ্চিত পৰিমাণো ভাল থাকিলেহেঁতেন, ভাল চিন্তা থাকিলেহেঁতেন, লা আসমাআহুম, আল্লাহে তেতিয়া সিহঁতক শুনিবলৈ দিলেহেঁতেন। কি শুনিব দিলেহেঁতেন? আল্লাহৰ যি বাণী তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা প্ৰচাৰ হৈ আছে, এই কথাবোৰ আল্লাহে শুনিব দিলেহেঁতেন। যদিহে আল্লাহে জানিলেহেঁতেন যে সিহঁতৰ ভিতৰত কিঞ্চিত পৰিমাণ হ'লেও ভাল চিন্তা আছে। ওয়ালাউ আসমাআহুম, তাৰ পাছত লগে লগে আল্লাহে কৈছে ওয়ালাউ আসমাআহুম, যদিও সিহঁতে শুনে, লা তাৱাল্লাউ, তথাপিও সিহঁতে তাৰ পৰা ঘূৰি আহিব, মুখ ফিৰাই দিব তাৰ পৰা। ৱাহুম মুৰিদুন, প্ৰকৃততে সিহঁতে এনেধৰণে মুখ ঘূৰোৱা শ্ৰেণীৰে লোক হয়, যিহেতু বাৰ্তাবাহকৰ কথাক বিশ্বাসতে অনা নাই। গতিকে আল্লাহে যদিও সিহঁতক শুনাৰ বাবে অনুমতি দিয়ে আল্লাহৰ কথা, সিহঁতে শুনিলেও সেই কথা কিন্তু গ্ৰহণ নকৰে, তাৰ পৰা ঘূৰি আহিব। যিহেতু সিহঁতৰ বেছটোৱে হৈছে অবিশ্বাসী, আল্লাহৰ কথাক বিশ্বাসেই কৰিব পৰা নাই। গতিকে তেনে লোকসকল প্ৰকৃততে তাৰ পৰা ঘূৰি অহা শ্ৰেণীৰে লোক হয়। তাৰ পৰৱৰ্তী আয়াতত মহান আল্লাহে বিশ্বাসী লোকসকলক সম্বোধন কৰি কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, যিসকলে বিশ্বাস আনিছা তেখেতসকলৰ প্ৰতি আল্লাহে কৈছে হে বিশ্বাস আনুতাসকল, ইস্তাজিবু লিল্লাহি ৱাৰ ৰাসূলি, ইস্তাজিবু সঁহাৰি দিয়া আল্লাহৰ প্ৰতি, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহক গৰাকীৰ প্ৰতি, ইজা দাআকুম, যেতিয়া তোমালোকক মাতে, আহ্বান কৰে। কিহৰ বাবে মাতে, কিহৰ বাবে আহ্বান কৰে? লিমা ইউহয়িকুম, যাতে তোমালোকক জীৱিত কৰিবৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম, যিহেতু আল্লাহে বিশ্বাসীসকলক সম্বোধন কৰি এই আয়াতত কি ক'ব বিচাৰিছে সেই দিশটো আমি কিছু গভীৰভাৱে চিন্তা কৰোঁ আহক। আল্লাহে কৈছে যে হে বিশ্বাসীসকল, তোমালোকে সঁহাৰি দিয়া, তোমালোকে জবাব দিয়া, তোমালোকে ৰিয়েকশ্যন দেখুওৱা
আল্লাহৰ প্ৰতি যেতিয়া তেখেতৰ বাৰ্তাবাহকে তোমালোকক মাতে তোমালোকক জীৱিত কৰিবৰ বাবে। এতিয়া এই আয়াতে আমাক কি বুজাব বিচাৰিছে? আমিতো বাস্তৱতে এজন জীৱিত মানুহ। আমাক আল্লাহৰ বাৰ্তাবাহকগৰাকীয়ে মাতিছে, মাতোতে আল্লাহে সঁহাৰি দিবলৈ কৈছে। যিহেতু আমি ইতিমধ্যে জীৱিত হৈ আছো, তাত গতিকে আল্লাহে কি অৰ্থত ক'লে লিমা ইয়হয়িকুম, যে তোমালোকক জীৱিত কৰিব? অলপ ভাল ধৰণে চিন্তা কৰিলে স্পষ্টকৈ ইয়াত প্ৰকাশ পাইছে যে আল্লাহ মাতিছে কিহৰ কাৰণে? আল্লাহৰ কথা, আল্লাহৰ বাণী শুনিবৰ বাবে, অৰ্থাৎ আল্লাহৰ কিতাপ শুনিবৰ বাবে। গতিকে এই আয়াতে আমাক স্পষ্ট কৰি দিছে যে যিয়ে প্ৰকৃততে আল্লাহৰ এই কিতাপ নাজানে, আল্লাহৰ দৃষ্টিত তেনে লোকসকল প্ৰকৃততে মৃত লোক। সেইবাবেহে এই আয়াতত কৈছে যে বাৰ্তাবাহকে যেতিয়া তোমালোকক মাতে তোমালোকে সঁহাৰি দি যোৱা, আৰু গ'লে তোমালোকক জীৱিত কৰিব। অৰ্থাৎ আল্লাহৰ কিতাপ জনা লোকসকলহে প্ৰকৃততে আল্লাহৰ দৃষ্টিত প্ৰকৃত জীৱিত লোক। অন্যথা পৃথিৱীত যদি আল্লাহৰ কিতাপ নাজানে, আল্লাহৰ দৃষ্টিত তেনে লোকসকল মৃত লোক। একেবাৰে স্পষ্ট হৈছে। অলপ গভীৰতালৈ চিন্তা কৰিলে ইনশাআল্লাহ প্ৰত্যেকেই বুজি পাব। একেটা আয়াততে আল্লাহে কৈছে ৱাইলামু, আৰু জানি ৰাখা, আন্নাল্লাহা, যে আল্লাহ, জানি ৰাখা যে আল্লাহ ইয়াহুলু বাইনাল মাৰি ওয়া কলবিহি, আমাক জনাই দিছে যে তোমালোকে জানি ৰাখা যে আল্লাহ ইয়াহুলু, হালা ইয়াহুলু, ইয়াৰ অৰ্থ হৈছে অৱস্থান কৰা। তোমালোকে জানি ৰাখা যে আল্লাহে অৱস্থান কৰে বাইনাল মাৰি ওয়া কলবিহি, মানুহ আৰু তেওঁৰ অন্তৰৰ মাজত আল্লাহে অৱস্থান কৰে, এই কথা জনাই দিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, অকণমান দহকে চিন্তা কৰাৰ প্ৰয়োজনেই আছে। আয়াতে কৈছে যে আল্লাহৰ কিতাপৰ প্ৰতি যেতিয়া বাৰ্তাবাহকে আহ্বান কৰিব তোমালোকে যোৱা, তোমালোকক তেতিয়া জীৱিত কৰিব। অৰ্থাৎ আল্লাহৰ কিতাপ যেতিয়া জানিবা, মানিম, আমি আল্লাহৰ কথা মতে চলিম, তেনে লোকসকলৰ বিষয়ে আল্লাহে কৈছে যে তেনে লোকসকলৰ প্ৰকৃততে এই যিটো দেহা, মানুহৰ দেহা আৰু যি অন্তৰ কল্ব আছে, তাৰ মাজত আল্লাহে অৱস্থান কৰে। আলহামদুলিল্লাহ, সেই পৰ্যায়ত যদি কোনোবা যাব পাৰে, অকণমান চিন্তা কৰক, যদি কল্বৰ কাষত যদি আল্লাহৰ অৱস্থান থাকে, তেতিয়া সেই মানুহজনে কৰ্মৰাজি একমাত্ৰ সেইটোৱে হ'ব যি আল্লাহে বিচাৰিব। অকণমান দহলৈকে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে এই আয়াতবোৰ। দ্বিতীয়তে, তেনে এক পৰ্যায়ত যদি কোনোবা যাব পাৰে, যি অৱস্থাত আল্লাহে প্ৰত্যক্ষভাৱে এই মানৱ দেহা আৰু কল্বৰ মাজৰ স্থানত অৱস্থান যদি আল্লাহ কৰি থাকে, তেনে লোকসকলক কেতিয়াও শয়তানে তেখেতৰ ৱাছৱাছা নিক্ষেপ কৰিব নোৱাৰে, যিহেতু স্বয়ং আল্লাহ হাজিৰ হৈ আছে তাত। আয়াতৰ দ্বাৰা এই কথাবোৰ প্ৰকাশ পাইছে। প্ৰয়োজন কেৱল আমি আয়াতক লৈ চিন্তা কৰাটোৱে। গতিকে তাৰ পাছত আল্লাহে কৈছে ৱা আন্নাহু ইলাইহি তুহচাৰুন, আৰু ইলাইহি তুহচাৰুন, তোমালোকক সকলোকে তেখেতৰ ওচৰতেই জমা কৰা হ'ব এদিন। হাচাৰা অৰ্থাৎ জমা কৰা, গেদাৰিং কৰোৱা হ'ব সেইজন আল্লাহৰ ওচৰত, যিজন আল্লাহ এই বিশ্ব জগত তথা আকাশমণ্ডলীৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মালিক। তেখেতে মানুহৰ ওচৰত যদি মানুহ আল্লাহৰ বাৰ্তাবাহকৰ আহ্বান শুনি যদি জীৱিত হ'ব পাৰে, আল্লাহে কৈছে যে তেন্তে তোমালোকে জানি ৰাখা, মানুহ আৰু কল্বৰ, তেওঁৰ অন্তৰৰ মাজত আল্লাহৰ অৱস্থান হৈ থাকে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম
যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত। বাৰম্বাৰ আমি প্ৰত্যেকে আহক এই আয়াতসমূহ পঢ়ি ইয়াক আমি অনুধাৱন কৰাৰ চেষ্টা কৰোঁ যে কি কৈ আছে আল্লাহে। জীৱিত মানুহকে আল্লাহে মৃত বুলি কৈছে। আল্লাহৰ অৱস্থান এই দেহা আৰু কল্বৰ মাজত থাকে বুলি কৈছে, সকলোৰে বাবে নহয়। সেই অৱস্থাত আমি যাব পাৰিব লাগিব। আৰু আল্লাহে যদি প্ৰকৃততে এই দেহা আৰু কল্বৰ মাজত যদি অৱস্থান কৰে, অকণমান প্ৰত্যেকে যদি আমি চিন্তা কৰোঁ সেই লোকজন প্ৰকৃততে কেনে প্ৰকৃতিৰ লোক হ'ব আৰু তেওঁৰ বাবে পৰকাল কি হ'ব। আলহামদুলিল্লাহ। তাৰ পৰৱৰ্তী আয়াতত কৈছে ৱাত্তাকু ফিতনাতান, ভয় কৰা এটা পৰীক্ষাক, লা তুসিবান্না আল্লাযিনা জালামু মিনকুম খাশাতান, যে তোমালোকে এটা পৰীক্ষাক ভয় কৰা। লা তুসিবান্না, যে এই পৰীক্ষাৰ বেয়া ফলাফল পরিণতি, আল্লাযিনা জালামু মিনকুম খাফাতান, কেৱল তোমালোকৰ মাজৰ যিসকল জালিম আছে একমাত্ৰ এক্সক্লুচিভলি খাশাতান, এক্সক্লুচিভলি একমাত্ৰ যে সিহঁতৰ ওপৰতে পৰিব তোমালোকৰ মাজত থকা জালিম সকলৰ ওপৰত, এনে নহয়। ৱা'লামু, আৰু তোমালোকে জানি ৰাখা, আন্নাল্লাহ শাদীদুল ইকাব, আল্লাহ কিন্তু ভয়ংকৰ শাস্তিদাতা, কঠোৰ শাস্তিদাতা। বাৰম্বাৰ এই কথাবোৰ আমাক সোঁৱৰাই আছে আল্লাহৰ আয়াতৰ দ্বাৰা। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাজকুৰু, আৰু মনত পেলোৱা, স্মৰণ কৰা, ইজ আনতুম কালিলান, যেতিয়া তোমালোক সংখ্যাগতভাৱে একেবাৰে তাকৰ আছিলা। সেই সময়টোৰ সেই পৰিৱেশলৈ আমি ঘূৰি যাব লাগিব। আল্লাহে কৈছে স্মৰণ কৰা, মনত কৰা, ইজ আনতুম কালিলান, যেতিয়া তোমালোক সংখ্যাগতভাৱে একেবাৰে কম আছিলা, মুস্তাদআফুনা ফিল আৰদি, পৃথিৱীত একেবাৰে তোমালোকে দুৰ্বল হিচাপে এই পৃথিৱীত তোমালোকে ঘূৰি আছিলা। তোমালোকে দুৰ্বল অনুভৱ কৰিছিলা যেতিয়া সংখ্যাগতভাৱে তোমালোকৰ একেবাৰে মানুহ কম আছিল। তাখাফুনা আই ইয়াতাখাত্তাফাকুম কুমুন্নাসু, আৰু তোমালোকে ভয় কৰিছিলা যে মানুহে তোমালোকক নিশ্চিন্ন কৰি দিব, যিহেতু সংখ্যাগতভাৱে তোমালোক একেবাৰে কম আছা। ফাআৱাকুম, তেতিয়া সেই আল্লাহেই তোমালোকক আশ্ৰয় দিলে। ৱা আয়াদকুম বিনাছৰিহি, আৰু তোমালোকক শক্তিশালী কৰিলে মানসিকভাৱে। বিনাছৰিহি, প্ৰত্যক্ষভাৱে তেখেতৰ সহায়ৰ দ্বাৰা। নাছৰিহি, হি দি আল্লাহক বুজাইছে। ৱা ৰাজাকাকুম মিনাত তাইয়িবাতি, আৰু তোমালোকক উৎকৃষ্ট জীৱিকা দান কৰিলে। লাআল্লাকুম তাস্কুৰুন, যাতে তোমালোক কৃতজ্ঞ হোৱা। পৰৱৰ্তী আয়াতত পুনৰ বিশ্বাসীসকলক সম্বোধন কৰি মহান আল্লাহে কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, লা তাখুনুল্লাহা ৱাৰ ৰাছুলা, লা তাখুনু, যে তোমালোকে বিশ্বাসঘাতক নকৰিবা, আল্লাহ ৱা ৰাছুলা, আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকক কেতিয়াও তোমালোকে বিশ্বাসঘাতক নকৰিবা। ৱা তাখুনু আমানাতিকুম, আৰু তোমালোকে তোমালোকৰ আমানতক কেতিয়াও বিশ্বাসঘাতক নকৰিবা। ৱা আনতুম তা'লামুন, যিহেতু তোমালোকে জানা। গতিকে ইয়াত প্ৰিয় দৰ্শকবৃন্দ, আমি মন কৰিবলগীয়া বিষয় আছে যে আমানত দি প্ৰকৃততে আমাক কি বুজাই আছে। কি আমি সাধাৰণতে আমানত বুলি কোৱাৰ লগে লগে ধন সম্পত্তিলে আমাৰ চিন্তাটো গুচি যায়, বুজটো গুচি যায়। এই আয়াতৰ দৃষ্টিভংগীত যদি আমি আগৰ আয়াতসমূহৰ প্ৰাসংগিকতা যদি চাই আহোঁ, তেন্তে আমি ভাল ধৰণে বুজি পাব লাগিব যে এই আমানত প্ৰকৃততে কোনো টকা পইচাৰ আমানতৰ বিষয়ে আল্লাহে কোৱা নাই।
বা কাৰোবাৰ কথাৰ আমানতৰ বিষয়ে আল্লাহে ইয়াত কোৱা নাই, বৰং বাৰ্তাবাহকৰ আহ্বান শুনি এজন মৃত ব্যক্তি জীৱিত হৈ এনে এটা অৱস্থাত যদি আহে, যি অৱস্থাত সেই মানুহজনৰ সেই মানৱ দেহা আৰু অন্তৰৰ মাজত আল্লাহৰ স্থিতি অৱস্থান, গতিকে ই হৈছে বিশেষভাৱে এক গুৰুত্বপূৰ্ণ আমানত। গতিকে এই আয়াতৰ দ্বাৰা বুজোৱা গৈছে যে এই আমানতৰ কেতিয়াও তোমালোকে বিশ্বাসঘাতক নকৰিবা। আল্লাহ এই তোমালোকৰ কলবৰ ওচৰত অৱস্থান কৰিছে, তাক সংৰক্ষণ সেই অৱস্থাত ৰাখিবৰ কাৰণে তুমি তেনেকেই চলিব লাগিব। আল্লাহে স্মৰণ কৰাই দিছে যাতে ইমান ডাঙৰ আমানতৰ কেতিয়াও তোমালোকে বিশ্বাসঘাতকতা নকৰিবা। আনতুম তা'লামুন, যেহেতু এই বিষয়টো তোমালোকে ভাল ধৰণে জানা, তোমালোকৰ নিজৰ চিন্তাধাৰা, তোমালোকৰ বিশ্বাস, কিতাপৰ প্ৰতি বিশ্বাস, বাৰ্তাবাহকৰ প্ৰতি বিশ্বাস, প্ৰত্যেকেই নিজে নিজৰটো ভাল ধৰণে জানে। আল্লাহ সুবহানাহু ওয়া তাআলাই জানিব, আৰু ব্যক্তিগতভাৱে নিজে নিজৰ বিশ্বাস, পৰকালৰ বিশ্বাস, অদৃশ্যৰ বিশ্বাস, ফেৰিস্তাৰ বিশ্বাস প্ৰত্যেকেই নিজে ভাল ধৰণে জানে। গতিকে এই আমানতৰ কথাটো দি আল্লাহে লগে লগে সোঁৱৰাই দিছে, ওয়া আনতুম তা'লামুন, যেহেতু তোমালোকে জানা এই বিষয়টো। তাৰ পাছত আয়াতত আল্লাহে কৈছে ওয়া'লামু, আৰু জানি ৰাখা, আন্নামা, জানি ৰাখা যে আমৱালুকুম, তোমালোকৰ ধন সম্পত্তি, টকা পইচা, ওয়া আউলাদুকুম, আৰু তোমালোকৰ সন্তান সন্ততিসকল, ফিতনাতুন, ই এটা পৰীক্ষা। অতি গুৰুত্বৰ তথা ভয়ানক বুলিয়ে মই ক'ব বিচাৰিম যে আমাৰ সন্তানসকল, আল্লাহে আমাক সন্তান সন্ততি দিছে, আলহামদুলিল্লাহ, কিন্তু কৈছে এই সন্তান সন্ততি কিন্তু আল্লাহৰ পৰীক্ষা। চিন্তা কৰিলে বিষয়বস্তু নিশ্চিতভাৱে এক ভয়ানক হ'ব। সন্তান সন্ততি পৰীক্ষা, আমাক টকা পইচা দিছে, সেই টকা পইচা কিন্তু পৰীক্ষা বুলি কৈ আছে। আমি কেইজনে এই কথা বতৰাবোৰ ভাবিছোঁ? আল্লাহে যেতিয়া প্ৰচুৰ ধন সম্পত্তি টকা পইচা দিব, আমাৰ কেৱল এই ৰঙীন পৃথিৱীত ভোগ বিলাস ফূৰ্তি আনন্দতে আমি মছগুল হৈ থাকোঁ। এই টকা পইচা যে আমাক আল্লাহে দিছে এক পৰীক্ষাৰ বাবে আমি কেইজনে চিন্তা কৰিছোঁ? আমি বিচৰা মতে আল্লাহে আমাক সন্তান সন্ততি দিছে, এই সন্তান সন্ততিও যে আমাৰ বাবে পৰীক্ষা, আমি কেইজনে চিন্তা কৰিছোঁ? গতিকে আলহামদুলিল্লাহ, আহ্বান জনাইছোঁ, আহক আমি যিহেতু আল্লাহৰ কিতাপ সন্মুখত লৈ পঢ়া আৰু বুজাৰ চেষ্টা কৰিছোঁ। আগতে যদিও আমি এই বিষয়বস্তুবোৰক আমি চিন্তা চৰ্চা কৰা নাছিলোঁ, আল্লাহৰ এই কিতাপৰ আধাৰত আলহামদুলিল্লাহ আল্লাহে যিহেতু আমাক কিতাপ বুজাইছে, গতিকে বিষয়বস্তুবোৰ আমি তেনেধৰণে চিন্তা কৰাৰ চেষ্টা কৰোঁ যেনেধৰণে আল্লাহে ইয়াক এই কিতাপত প্ৰতিফলিত কৰিছে। ফিতনাতুম, তাৰপিছত কৈছে যে এই টকা পইচা ধন সম্পদ জানি ৰাখা তোমালোকৰ বাবে পৰীক্ষা। ওয়া আন্নাল্লাহা ইনদাহু আজৰুন আজিম, আৰু তোমালোকক লগে লগে আল্লাহে জনাই দিছে যে আল্লাহৰ ওচৰত আছে আজৰুন আজিম, এক ডাঙৰ পুৰস্কাৰ আছে আল্লাহৰ ওচৰত। এইবোৰ খন্তেকীয়া, পৃথিৱীত থাকোঁতে টকা পইচাই হওক, সন্তান সন্ততিয়ে হওক, এইবোৰ মায়াজাল, আন একো নহয়। গতিকে আল্লাহে লগে লগে আমাক কৈছে তোমালোকে জানি ৰাখিবা। আল্লাহে জনাই দিছে যে আল্লাহ ইনদাহু, যে আল্লাহ ইনদাহু, তেখেতৰ ওচৰত আছে আজৰুন আজিম, মহান পুৰস্কাৰ। এই কথাবোৰ আমি বিশ্বাসত ল'ব লাগিব। ইয়া আইয়ুহাল্লাযীনা আমানু, পুনৰ বিশ্বাসীসকলক সম্বোধন কৰি কৈছে, হে বিশ্বাস আনুতাসকল, ইন তাত্তাকুল্লাহা, যদি তোমালোকে আল্লাহৰ ৰোষক ভয় কৰা,
ইয়াজআল লাকুম ফুৰকানান। আলহামদুলিল্লাহ, কিমান ডাঙৰ কথা কৈছে প্ৰিয় দৰ্শকবৃন্দ। ধীৰ হস্তিৰে এই প্ৰতিটো শব্দ, প্ৰতিটো আয়াত আহক আমি চিন্তা কৰোঁ। বিশ্বাসী লোকসকলক সম্বোধন কৰি আল্লাহে কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু ইন তাত্তাকু, যদি তোমালোক মুত্তাকি হোৱা, যদি তোমালোকে আল্লাহৰ ৰুখক ভয় কৰা, আল্লাহ ইয়াজআল লাকুম, আল্লাহে তোমালোকক দিব, তোমালোকৰ বাবে আনি দিব, ফুৰকানান, যে ভাল আৰু বেয়া, সত্য আৰু অসত্য বাছ বিচাৰ কৰাৰ মানদণ্ড তোমাক আনি দিব। ফুৰকান, সত্য মিথ্যাৰ পাৰ্থক্যকাৰী, অৰ্থাৎ মানদণ্ড। গতিকে কোনোবা মানুহৰ প্ৰতি যদি আল্লাহৰ তৰফৰ পৰা এই ফুৰকান দিয়া যায়, অৰ্থাৎ কোনটো সত্য কোনটো অসত্য, বিশ্বাসৰ ক্ষেত্ৰত কোনটো আল্লাহৰ কথা কোনটো গৈৰ আল্লাহৰ কথা, আল্লাহৰ কথা নহয়, এই বিষয়টো চিন্তা কৰাৰ যদি মানদণ্ড আল্লাহে যদি যাক দান কৰিব, তেখেতেতো পাব লগা বস্তু পায়ে গ'ল। কাৰণ তেখেতে এই ফুৰকানৰ দ্বাৰা অনায়াসে তেখেতে নিজে নিজক বিবেচনা কৰিব পাৰিব যে কোনটো প্ৰকৃততে সত্য কোনটো প্ৰকৃততে অসত্য। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত আল্লাহে আমাক জনাই আছে। মানুহক আল্লাহে ফুৰকান দিম বুলি কৈ আছে, সকলো মানুহক। লাকুম, কুম বুলি কৈ তোমালোক, প্লুৰেলত কৈছে, ছেকেণ্ড পাৰ্চনত। যিয়ে আল্লাহৰ এই কথা বতৰাৰ, এই আওতাৰ, এই পৰিসীমাৰ ভিতৰত যিয়ে আহিব পাৰিব, আল্লাহে কৈছে যে তোমালোকক আল্লাহে ফুৰকান দিব। অৰ্থাৎ তোমালোকে নিজেই তেতিয়া তোমালোকৰ বিবেকৰ দ্বাৰা কোনটো সত্য কোনটো অসত্য, বিশেষভাৱে সত্য অসত্যৰ দিশটো আমাৰ জীৱন ব্যৱস্থা, আমাৰ দিন, আমাৰ যি ইছলাম, আল্লাহৰ মনোনীত যি দিন, এই ক্ষেত্ৰত আমি যথেষ্ট কনচিয়াছ হোৱাৰ প্ৰয়োজন আছে। সকলো মানুহে কোনটো সত্য কোনটো অসত্য কেতিয়াও মানিয়ে নলয়। বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক, বিভিন্ন যুক্তি, বিভিন্ন আৰু ভাষা নাই ক'বলগীয়া। প্ৰকৃততে কি হৈছে, ফুৰকান পোৱাই নাই তেনে লোকসকলে, সেইবাবে কোনটো সত্য কোনটো অসত্য তেওঁলোকে নিজে বিবেচনা কৰিব পৰা নাই। আৰু যিসকল লোকক আল্লাহে এই ফুৰকান দান কৰি দিলে, তেখেতৰ বাবে একেবাৰে চিম্পলেষ্ট সত্য কোনটো তাক ডিটেক্ট কৰিবৰ কাৰণে কোনো জটিল নহয়, তিল মানুহ জটিল নহয়। আল্লাহে যদি ফুৰকান যাক দান কৰি দিলে, সি সঁচা আল্লাহৰ, কোনটো আল্লাহৰ কথা কোনটো আল্লাহে কৈছে কোনটো আল্লাহে কোৱা নাই, এই দিশবোৰ তেখেতৰ বিবেচনাৰ বাবে একেবাৰে কোনো ইছ্যুৱে নহয়, কিয়নো আল্লাহে তেনে লোকক ফুৰকান দিয়া বুলি কৈ আছে। তাৰপিছত কৈছে, সেই লোকসকলৰ বিষয়ে কৈছে, ৱা ইউকাফিৰ আনকুম সাইয়্যাতিকুম, আৰু তোমালোকৰ ওপৰৰ পৰা তোমালোকৰ যিমান মন্দ যিমান বেয়া আছে, ৱা ইউকাফিৰ, আল্লাহে সেইবোৰ আঁতৰ কৰি দিব। ফুৰকান দি দিলে, তাৰ পাছত আল্লাহে এডিশ্যনেল আৰু কৈ আছে যে ৱা ইউকাফিৰ আনকুম সাইয়্যাতিকুম, তোমালোকৰ যিমান বেয়া আছে যিমান মন্দ আছে সেইবোৰ সকলো দূৰ কৰি দিব। আৰু এডিশ্যনেল বনাছ কৈ আছে, ৱা ইয়াগফিৰ লাকুম, আৰু তোমালোকক ক্ষমা কৰি দিব। আৰু কি লাগিল? আল্লাহে ক্ষমা কৰি দিয়াৰ পিছত আৰু কিবা প্ৰয়োজন থকা বুলি মই অন্ততঃ ব্যক্তিগতভাৱে নাভাবোঁ। তাৰপিছত আল্লাহে কৈছে, ৱাল্লাহু জুল ফাদলিল আজিম, আৰু আল্লাহেই এই মহান অনুগ্ৰহৰ দিয়াৰ, তেখেতেই হৈছে একমাত্ৰ দাতা, জু ভাণ্ডাৰ তেখেতৰ ওচৰত আছে। গতিকে আৰু কিমান খুলি ক'ব আল্লাহে। ইয়াৰ পাছতো জানো প্ৰিয় দৰ্শকবৃন্দ, এই কোৰাণ বুজিবৰ বাবে কোৰাণৰ ইয়াৰ বাহিৰৰ কিবা অতিৰিক্ত ব্যাখ্যাৰ প্ৰয়োজন আছে নেকি? আপোনালোকে বুকুত হাত দি সন্মুখত কিতাপ ৰাখি কওকচোন, কিমান খুলি কৈছে। প্ৰয়োজন
আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব আয়াতে কি কৈছে। অন্যথা আমাৰ বাবে ই এক নুবুজা হাতৰ, কোৰাণ নুবুজা হাতৰ হৈ থাকিব। মহা এটা কেতিয়াও কেপেবল নহয়। সাধাৰণ মানুহে কোৰাণ পঢ়িব নোৱাৰে, মিছা কথা এই ভাবেই লৈ গুচি যাব, জীৱন শেষ হৈ যাব। তাৰপিছত কৈছে ৱাইজ য়ামকুৰু বিকা, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি ইংগিত কৰি ছেকেণ্ড পাৰ্চনত কৈছে, আৰু যেতিয়া য়ামকুৰু বিকা, তোমাৰ বিৰুদ্ধে সিহঁতে যেতিয়া চক্ৰান্ত কৰিছিল, আল্লাযিনা কাফাৰু, যিসকলে তোমাৰ কথাক অবিশ্বাস কৰিছিল, সেই লোকসকলক দেখুৱাই কৈছে যেতিয়া তোমাৰ বিৰুদ্ধে সিহঁতে চক্ৰান্ত কৰিছিল, আৰু চক্ৰান্ত কি আছিল? ৱালি ইউশবিতুকা, যে তোমাক বন্দী কৰিবৰ বাবে, আও অথবা ইয়াকতুলুকা, তোমাক হত্যা কৰিবৰ বাবে, আও ইউখৰিজুকা, অৰ্থাৎ আৰু অথবা তোমাক বহিষ্কাৰ কৰি দিবৰ বাবে। তিনিটা চক্ৰান্তৰ বিষয়ে কৈছে। অবিশ্বাসকাৰীসকলৰ তিনিটা বিশেষ চক্ৰান্তৰ বিষয়ে আল্লাহে উল্লেখ কৰিছে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে। গতিকে কৈছে যেতিয়া তোমাৰ বিৰুদ্ধে সিহঁতে চক্ৰান্ত কৰিছিল অবিশ্বাসকাৰীসকলে, যে তোমাক বন্দী কৰিব, অথবা তোমাক হত্যা কৰিব, অথবা তোমাক দেশৰ পৰা বহিষ্কাৰ কৰি দিব। তাৰপাছত আল্লাহে কৈছে ৱায়াম কুৰুনা, আৰু সিহঁতে চক্ৰান্ত কৰিছিল, ৱায়াম কুৰুল্লাহু, আৰু আল্লাহে পৰিকল্পনা কৰিছিল। শব্দ যদিও দুয়োটা, আল্লাহৰ ক্ষেত্ৰত আমি কিন্তু চক্ৰান্ত অনুবাদ ব্যৱহাৰ নকৰি ইয়াত পৰিকল্পনা, সন্মানাৰ্থে আমি পৰিকল্পনা অনুবাদ আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। শব্দগত দিশৰ পৰা দুয়োটা কিন্তু মাকাৰ একে শব্দ হয়। গতিকে ইয়াত কৈছে ৱায়াম কুৰুনা, আৰু সিহঁতে চক্ৰান্ত কৰে, ৱায়াম কুৰুল্লাহু, আৰু আল্লাহে পৰিকল্পনা কৰে। ৱাল্লাহু খাইৰুল মাকিৰিন, আল্লাহে হৈছে উত্তম পৰিকল্পনাকাৰী। আল্লাহ ইজ দ্য বেষ্ট প্লেনাৰ। ৱাইজ তুতলা আলাইহিম আয়াতুনা, আৰু যেতিয়া সিহঁতৰ আগত আমাৰ বাণীসমূহ পাঠ কৰি শুনোৱা হয়, কালু, তেতিয়া সিহঁতে কয় কদ সামি'না, এনেধৰণৰ কথা পতা গুৰুত্ব দিয়া, কদ সামি'না, এইবোৰতো আমি শুনিছোৱেই। লাউ নাচাও, যদি আমি ইচ্ছা কৰো, লা কুলনা, তেতিয়া আমিও ক'ব পাৰো, মিছলাহা যা, ইয়াৰ দৰে কথা আমিও ক'ব পাৰো। বাৰ্তাবাহক ৰচুল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আহি কথা কৈছে, এইবোৰতো আমি শুনিছোৱেই। কি আছে এইবোৰ? এনেকুৱা ধৰণৰ বহুত কথা আছে। তেনে যদি আমি ইচ্ছা কৰো, এনেকে কথা আমিও ক'ব পাৰো। মিছলাহা যা, এই বাৰ্তাবাহকে কোৱা নিচিনাকে কথা, তেনেদৰে আমিও কথা ক'ব পাৰো। এইবোৰতো শুনিছোৱে আমি। ইন হাজা ইল্লা আশাতিৰুল আউৱালিন, কি কৈছে চাওক, বাৰ্তাবাহকে কোৱা কথাক কেনেধৰণে তিৰস্কাৰ সূচক মন্তব্য দান কৰিছে। ইন হাজা, অৰ্থাৎ এই বাৰ্তাবাহকৰ কৌল, বাৰ্তাবাহকে কোৱা কথাবোৰৰ বিষয়ে কৈছে, ইল্লা, আন একো নহয়, ইল্লা আশাতিৰুল আউৱালিন, ই এক পুৰণিকলীয়া কিছুমান কাহিনী, কিছুমান কিচ্ছা কাহিনী অতীতৰ, সেই কথাবোৰহে কৈ আছে। কি এক পৰ্যায়ত সন্মুখীন হৈছিল আমাৰ বাৰ্তাবাহক, এই দিশটো আমি, এই পৰিৱেশটো আমি অনুধাৱন কৰাৰ চেষ্টা কৰাৰ প্ৰয়োজন আছে। আশাতিৰুল আউৱালিন। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ আমি আহ্বান জনাইছো। প্ৰতিটো আয়াত, প্ৰতিটো শব্দ আমি গভীৰৰ পৰা গভীৰতমলৈ আমি আহক সোমাই যাওঁ। অন্যথা এই কোৰাণ আমাৰ বাবে এক নুবুজা সাঁথৰেই হৈ থাকিব। এই যি শব্দই প্ৰতি, আখৰে প্ৰতি 10 সবাক ৰমজান মাহত খতম, মানুহ মৰিলে খতম, আমি আহ্বান জনাইছো কিতাপৰ মাধ্যমত। এইবোৰ নহয়, একেবাৰেই নহয়। কিমান ডাঙৰ ডাঙৰ কথা কৈ আছে, অথচ আমি একোৱেই বুজি নাপাওঁ। সেয়েহে কোৰাণ গোপন হৈ আছে। কেনেকে
আহ্বান জনাম, কেনেকে অনুৰোধ জনাম, আমি যেন কোনো ৰাস্তাই বিচাৰি পোৱা নাই। সেইবাবে কাতৰে অনুৰোধ জনাইছোঁ, আল্লাহৰ কিতাপ সন্মুখত ৰাখি প্ৰত্যেককে আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ, আহক এই কিতাপৰ প্ৰতি আমি দাৱাত দিছোঁ, আন একো বস্তুৰ প্ৰতি নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আলহামদুলিল্লাহ, আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আগবাঢ়ি যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. السلام عليكم.